নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ ঘোষণা হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ 2024 ফলাফল আৰু উচ্চতৰ মাধ্যমিক 2024 ফলাফল সন্দৰ্ভত কেবেটাও নতুন আপডেট আহিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এইচএছ ৰিজাল্ট সন্দৰ্ভত নতুন খবৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হল উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ ফলাফল এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ ফলাফল ঘোষণা কৰা হৈছে এইবাৰ হায়াৰ সেকেন্ডাৰীত নাই কোনো ধৰণৰ শীৰ্ষস্থান ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো কলা শাখাত উত্তীৰ্ণ 1,78,806 গৰাকী শিক্ষাৰ্থী সমান্তৰালভাৱে বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে 84,953 গৰাকীকৈ শিক্ষাৰ্থী সায়েন্সত 84,953 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে 15,196 গৰাকী শিক্ষাৰ্থী কলা শাখাত উত্তীৰ্ণ হৈছে কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 40,499 গৰাকী শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 65,532 গৰাকী শিক্ষাৰ্থী আমি প্ৰতিটো বিভাগৰ এই মুহূৰ্তত আপডেট দি থকাৰ চেষ্টা কৰিছো তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 72,775 গৰাকীকৈ শিক্ষাৰ্থী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2024 ফলাফল ঘোষণা কৰা হৈছে বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 23,552 গৰাকীকৈ শিক্ষাৰ্থী আৰু বিজ্ঞান শাখাৰ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 17,339 গৰাকীকৈ শিক্ষাৰ্থী ৰাজ্যৰ 17,339 গৰাকী শিক্ষাৰ্থীয়ে সায়েন্সত ছেকেণ্ড ডিভিজন পাইছে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 8,062 গৰাকী শিক্ষাৰ্থীয়ে সায়েন্সৰ ৰিজাল্ট এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছো সায়েন্সৰ পাছত এবাৰ বাণিজ্য শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 5,915 গৰাকীকৈ শিক্ষাৰ্থী এয়া বাণিজ্য শাখাৰ কমাৰ্চ ষ্ট্ৰীম দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে কমাৰ্চত 6,087 গৰাকীকৈ শিক্ষাৰ্থী সমান্তৰালভাৱে বাণিজ্য শাখাৰ তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 3,194 গৰাকীকৈ শিক্ষাৰ্থী আৰু কলা বাণিজ্যৰ পাছত এইবাৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হল উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে শিক্ষা বিভাগৰ তৰফৰ পৰা আৰু এইবাৰ হায়াৰ সেকেন্ডাৰীত নাই কোনো ধৰণৰ শীৰ্ষস্থান এইবাৰ উচ্চতৰ মাধ্যমিকত কোনো ধৰণৰ শীৰ্ষস্থান প্ৰদান কৰা হোৱা নাই আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ হৈছে 48,953 কলা শাখাত উত্তীৰ্ণ হৈছে 17,800 আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্যৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে এইবাৰ এইচএছত নাই কোনো ধৰণৰ শীৰ্ষস্থান কলা শাখাত উত্তীৰ্ণ হৈছে 1,78,806 গৰাকীকৈ শিক্ষাৰ্থী সমান্তৰালভাৱে বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে 48,953 গৰাকী শিক্ষাৰ্থী বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে 15,196 গৰাকী শিক্ষাৰ্থী আৰু কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 40,499 গৰাকী শিক্ষাৰ্থী সমান্তৰালভাৱে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে কলা শাখাত 65,532 গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে কলা শাখাত 72,775 গৰাকী শিক্ষাৰ্থী আৰু বিজ্ঞান শাখাত সমান্তৰালভাৱে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 23,552 গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 17,339 গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 8,062 গৰাকী শিক্ষাৰ্থী এয়া বিজ্ঞান শাখাৰ বিজ্ঞানৰ পাছত এবাৰ বাণিজ্য শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 5,915 গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 6,087 গৰাকী শিক্ষাৰ্থী আৰু তৃতীয় বিভাগত বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে 3,194 গৰাকীকৈ শিক্ষাৰ্থী আৰু ৰিজাল্ট আপুনি লাভ কৰিব 14টা বিশেষ ৱেবছাইটত আমি ৱেবছাইট কেইটা এই মুহূৰ্তত জনাই দিয়াৰ চেষ্টা কৰিছো আমি স্ক্ৰীনত দেখুৱাই আছো 14টাকৈ ৱেবছাইট মুকলি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগৰ তৰফৰ পৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা 14টা বিশেষ ৱেবছাইট মুকলি কৰা হৈছে আৰু এই 14টা ৱেবছাইটতেই আপুনি লাভ কৰিব 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আমি ৱেবছাইটকেইটা যদি সম্ভৱ হয় স্ক্ৰীণত দেখুৱাৰ চেষ্টা কৰিম কোনকেইটা ৱেবছাইটত আপুনি ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হ'ব 14টাকৈ ৱেবছাইট যিহেতু মুকলি কৰিছে শিক্ষা বিভাগৰ তৰফৰ পৰা আমি প্ৰথমটো ৱেবছাইট এই মুহূৰ্তত অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল.gov.in ত আপুনি লাভ কৰিব ৰিজাল্ট সমান্তৰালভাৱে আসাম jobsalert.com ত আপুনি ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হ'ব 14টা বিশেষ ৱেবছাইট www.results.in ত আপুনি ৱেবছাইট লাভ কৰিবলৈ সক্ষম হ'ব আৰু 14টা ৱেবছাইট মুকলি কৰিছে www.result.shiksha ত আপুনি ৰিজাল্ট লাভ কৰিবলৈ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব schools9.com ত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব 14টা ৱেবছাইট যিহেতু মুকলি কৰিছে iresults.net ত NET ত আপুনি ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হ'ব সমান্তৰালকৈ www.indiaresults.com ত ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হ'ব www.vidyavision.com ত আপুনি ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হ'ব আৰু iresults.in ত আপুনি ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু পুৱা 9 বজাৰ লগে লগে আৰু মাত্ৰ 9 বাজিবলৈ মাত্ৰ কেইটামান ছেকেণ্ড আছে www.assamresults.com ত লাভ কৰিব ৰিজাল্ট jagoranjosh.com ত লাভ কৰিব ৰিজাল্ট www.fastresult.ia ত আপুনি ৰিজাল্ট লাভ কৰিব সক্ষম হ'ব exam.etc.com ত আপুনি লাভ কৰিব উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত উচ্চতৰ মাধ্যমিক 2024ৰ ফলাফল সন্দৰ্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা বিশেষ সংবাদ মেলৰ আয়োজন কৰিছে আমি পুনে সংবাদ মেললৈ লৈ যোৱাৰ চেষ্টা কৰিছোঁ আপোনাক মই 2024 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু কেইটামান মুহূৰ্তৰ পিছতে তেওঁলোকে তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব এই পবিত্ৰ মুহূৰ্তত মই সকলো ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা সকলোৰে প্ৰতি মোৰ অন্তৰৰ শুভকামনা আৰু মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কেইটামান সময়ৰ পিছতে আমি এই ফলাফলসমূহ ঘোষণা কৰিম আৰু আপোনালোকে সেই ফলাফলসমূহ পোৱাৰ লগে লগে সকলো আপোনালোকৰ সন্মুখত জল পট হৈ আপোনালোকে এইবিলাক দেখা পাব আপুনি ইতিমধ্যে যেটো প্ৰশ্ন কৰিছে এটো আপুনি ইতিমধ্যে পৰিষ্কাৰ হ'বই মই খালি এটাই কথা আপোনাক ক'ব বিচাৰিছোঁ যে চাওক কোনোবা এজন ছাত্ৰ বা ছাত্ৰী মাত্ৰ সাপোজ কোনোবা এজনে 99 নম্বৰ পালে কোনোবা এজনে 100 নম্বৰ পালে মাত্ৰ 1 নম্বৰ ডিফাৰেন্সৰ কাৰণে এজন মানুহৰ ঘৰত আনন্দমুখৰ সৃষ্টি আৰু আনজনৰ ঘৰত চকু পানীৰ বন্যা কিন্তু এই নম্বৰ কেন্দ্ৰিক যেটো ব্যৱস্থা ৰাষ্ট্ৰীয় শিক্ষা নীতি বা পৃথিৱীৰ যিসকল নতুন বা উন্নত মানৰ শিক্ষা ব্যৱস্থা তাত কেতিয়াও এই নম্বৰ কেন্দ্ৰিক ব্যৱস্থাই এনেকুৱা ধৰণৰ ডিফাৰেন্সিয়েট কৰা নাছিল আৰু মই এটো কথা ক'ব নোৱাৰো যে আমি কিহৰ কাৰণে গৈ আছো বা কি কৰিছো কিন্তু ৰাষ্ট্ৰীয় শিক্ষা নীতি বা উন্নত ধৰণৰ শিক্ষানুষ্ঠানসমূহৰ যেটো পৰীক্ষা কেন্দ্ৰিক সংস্কাৰৰ কাৰ্যসূচী এই সংস্কাৰৰ কাৰ্যসূচী এধাপকৈ আমি যাবলৈ চেষ্টা কৰিছো আৰু যিখন জ্ঞানমুখী সমাজৰ কথা কৈছে যে জ্ঞানমুখী যেটো চিন্তা চৰ্চা বা পাঠ্যক্ৰমৰ কথা কৈছে এই জ্ঞানমুখী চিন্তা চৰ্চা বা পাঠ্যক্ৰমত আৰু পৰীক্ষা কেন্দ্ৰিক জ্ঞানমুখী যেটো পৰীক্ষা কেন্দ্ৰ যে জ্ঞানমুখী যেটো পৰীক্ষা ব্যৱস্থা এই জ্ঞানমুখী পৰীক্ষা ব্যৱস্থাত এই যি ধৰণৰ আমি পদ্ধতি অৱলম্বন কৰিবলৈ গৈ আছো এই পদ্ধতিটোৱে সফল কাম হ'ব বুলি আমি গভীৰভাৱে বিশ্বাস কৰি এনে পদ্ধতিত আমি আগবাঢ়িবলৈ চেষ্টা কৰিছো ধন্যবাদ বাক্সা নলবাৰীয়ে পুনৰবাৰ ভাল শতাংশত উত্তীৰ্ণ হোৱাৰ দেখিবলৈ পোৱা গৈছে বা আপোনালোকে আজি দিনটো গুৰুত্বপূৰ্ণ দিশ আৰু কি কি চাইছে মোৰ ফালৰ পৰা যদি আপুনি মোক ব্যক্তিগতভাৱে সোধে মই এটাই কথা এই মুহূৰ্তত ক'ম যে আজি আমি আপোনালোকে ইতিমধ্যে খুজিছে পজিশন বা এই গোটেই বিষয়বিলাক এইবিলাক এটা ষ্টেজহে আপুনি সদায় মনত ৰাখিব পৰীক্ষাৰ যেটো নম্বৰ কেন্দ্ৰিক ব্যৱস্থা 59.9 পোৱাজনে সেকেন্ড ডিভিজন পায় 60 পোৱাজনে ফাৰ্ষ্ট ডিভিজন পায় ফাৰ্ষ্ট ডিভিজন পোৱাজন মানুহজনৰ ঘৰত আনন্দ বন্যা আৰু ইজনৰ ঘৰত চকু পানীৰ বন্যা কিন্তু 59.9 আৰু 60 ইয়াৰ মাজত কোনো পাৰ্থক্য নাই এটা ভাৰতবৰ্ষ বা পৃথিৱীৰ উন্নত ধৰণৰ ব্যৱস্থাবিলাকত ৰিলেটিভ গ্ৰেডিঙৰ ধাৰণাটো আহি গৈছে এই ৰিলেটিভ ধাৰণাটো বা এই সিস্টেমটোৰ প্ৰতি আমি বহুত
আমি হয়তো কিছুদিন ৰ'ব লাগিব, কিন্তু এই ধাৰণাটো আগত ৰাখি আমি আগবাঢ়িলেহে অসম তথা ভাৰতবৰ্ষৰ নতুন প্ৰজন্মই এটা নতুন চিন্তাধাৰা আগবাঢ়িব পাৰিব। এই গোটেই ব্যৱস্থাটোৰ এইটো এটা পটভূমি বুলি মই বিশ্বাস কৰিছোঁ। পৰৱৰ্তী বৰ্ষত আপোনালোকে আৰু কিবা চিন্তা চৰ্চা কৰিছে নেকি? সলনি হয়, আৰু কিবা সলনি হোৱাৰ মানে সঁচাকৈ ক'ব গ'লে বহু ধৰণৰ পৰিৱৰ্তনৰ ফালে দেশৰ শিক্ষা ব্যৱস্থাটো গতি কৰিছে। গতিকে আমি কোনফালে গতি কৰিছোঁ বা কেনেকুৱা ধৰণে আমি আগবাঢ়িম সেইখিনি সময়ত হয়তো মই আপোনাক ক'ব পাৰিম, কিন্তু ডেফিনেটলি এই ব্যৱস্থাবিলাক আগতে যি ধৰণে চলি আছিল, এই ব্যৱস্থাবিলাক এটা নতুন আৰু পৰিৱৰ্তিত আৰু হলিষ্টিক যিটো ডেভেলপমেণ্ট আৰু জ্ঞানমুখী যিখন সমাজ, জ্ঞানমুখী যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ ফালে প্ৰতিখন ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম যাবই লাগিব। আৰু আমাৰ দায়িত্ব হৈছে এই যিটো লক্ষ্য লৈ আগবাঢ়িছোঁ, এই লক্ষ্যটোত কি ধৰণে ৰাজ্যখনক আমি আগবঢ়াই লৈ যাবনো সামান্য আমাৰ কৰ্তব্যৰে আগবঢ়াই লৈ যাব পাৰোঁ, এইটোৱে আমাৰ দায়িত্ব। কিছু সময়ৰ পিছতেই কেইবাটাও ৱেবছাইটতে উপলব্ধ হ'ব, হয়, পৰিব। হয়, গতিকে যিসকল প্ৰাৰ্থীৰ বা যিসকল কেণ্ডিডেট থাকে তেওঁলোকৰ যদি কিবা আঁকোৱা থাকে, তেওঁলোকে যদি পুনৰীক্ষণ কৰিব বিচাৰে, হয়, সেই তাৰ তাৰিখ আৰু বা তাৰ পদ্ধতিটো কেনেকুৱা ধৰণৰ? হয়, আমি ইতিমধ্যে আমাৰ নটিফিকেশ্যনখনত এই গোটেই কথাটো লিপিবদ্ধ কৰিছোঁৱেই। আজিৰ পৰা 3 দিনৰ পিছতেই আমাৰ যিখন পুনৰীক্ষণ.com, আমাৰ পুনৰীক্ষণ.comৰ জৰিয়তে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ যদি কিবা অভাৱ অভিযোগ তেওঁলোকৰ সন্তুষ্ট হোৱা নাই, প্ৰথমে তেওঁলোকৰ ৰিচেকিঙৰ কাৰণে আবেদন কৰিব পাৰি। যোৱা বছৰ তেনেকুৱা 2-এটা কেছ মোৰো দৃষ্টিগোচৰ হৈছে, আৰু এইবাৰ মই ভাবোঁ তেনেকুৱা ৰিজাল্টৰ পাছত মাৰ্কছ লৈ তেনেকুৱা এটা পৰিৱেশ সৃষ্টি নহ'ব বুলি মই নদি নকওঁ, কিন্তু মই আশা কৰোঁ। মাৰ্কশ্বিটৰ 5-6টা হাৰ্ডৰ 10-15 দিনৰ পিছত দিয়া হ'ব। ইতিমধ্যে 9 বাজি গৈছে আৰু ইতিমধ্যে ফলাফল তেওঁলোকে লাভ কৰিব পাৰিব। এতিয়া তেখেতসকলে বোধহয় আমাৰ IT টিম কাম কৰি আছে। ইমিডিয়েটলি মই এইখিনি সময়ত ইয়াতে থাকিলোঁ, বোধহয় তেখেতসকলে লাইভ কৰি দিছে লিংকত গ'লে অলপ মানে কেৱল কি হ'ব, গোটেইবিলাকে একদম দিব নহয়, অলপ মানে কনজেশ্যন হ'ব আৰু ট্ৰেফিক। আপোনালোকে এই যি সিদ্ধান্ত গ্ৰহণ কৰিছে অকল এইবাৰেই থাকিবনে নে অনাগত দিনসমূহতো এই সিদ্ধান্ত লোৱা হ'ব? তাৰমানে কাউন্সিলটোত না ছেক্ৰেটাৰী বা চেয়াৰমেন ছাৰে একেলগে ডিচিশ্যন নলয়। আমি অনাগত দিনবিলাকত কি ডিচিশ্যন ল'ম, সেই ডিচিশ্যনটো আমাৰ মানে কাউন্সিলত উত্থাপন কৰিম। সেই ইয়াত বিভিন্ন ষ্টেক হোল্ডাৰ থাকে, ষ্টেক হোল্ডাৰৰ ইণ্টাৰেষ্টৰ ওপৰত সেই কথাখিনি কাউন্সিলত উত্থাপন কৰাৰ পিছত কাউন্সিলে যেনেকৈ ডিচাইড কৰে তেনেকৈ আমি মানে সিদ্ধান্ত ল'ম। এতিয়া 2 ধৰণৰ কথা হৈছে। এতিয়া কিছুমানে মোক আৰু বহুতে কৈছে এইটো বহুত ভাল কাম কৰিছে, 2-এজন কৈছে মানে হতাশ হৈছে। সাধাৰণতে আমাৰ ষ্টেণ্ড কৰে কিমানটা ল'ৰাই, এজ এ হ'ল ইমান ল'ৰাৰ ভিতৰত 100টামান ল'ৰা ষ্টেণ্ডত থাকে, বাকীবিলাকতো নাথাকে। তেখেতসকলে ৰিজাল্টটো চালে গমেই পাব যে মই ষ্টেণ্ড কৰিম নে নকৰিম। গতিকে মই দেখিছোঁ বেছি সংখ্যাকে হতাশ নোহোৱাটোৱে বাঞ্ছনীয় দেখা যাব। সোনকালে কৰিছে, অলমষ্ট যোৱা বছৰ 6 জুনত কৰিছিলোঁ, এইবাৰ 9 মে, 1 মাহ। ফলাফলত কিছু বিসংগতি দেখা পোৱা গৈছে নেকি? লখিমপুৰৰ পৰা এটা খবৰ অহা যেন লাগিছে যে বিসংগতি বুকলেটৰ ক্ষেত্ৰত বিসংগতিৰ ক্ষেত্ৰততো তেনেকুৱা মানে কি হয়, কেৱল নটিফিকেশ্যনটোতো অলপ ভুল হৈছিল, সেইটো মানে কি আগতে দিছে, কিন্তু এইখন আমি কাৰেক্ট নটিফিকেশ্যন অলৰেডি স্কুলবিলাকক পঠাই দিছোঁ। বিসংগতি ৰিজাল্টৰ ক্ষেত্ৰতো এতিয়া মাৰ্কশ্বিট চালেহে গম পাব। ৰিজাল্টৰ ক্ষেত্ৰত এতিয়াতো কেৱল হেৰিটোৱে থাকিব, ৰোল অনুযায়ী নাম্বাৰখিনি থাকিব। সেইটো ইমিডিয়েটলি আমি মানে ইয়াত চাই শুদ্ধ কৰি দিওঁ। সেইটো আমাৰ কাৰণে মানে কি হয়, বৰ বেছি 1 ঘণ্টা 1.5 ঘণ্টাৰ কাম হ'ব যদি কিবা বিসংগতি থাকে। বিসংগতি হ'লে তেখেতে চাওক, এটা ল'ৰা ছোৱালীৰ ৰিজাল্টটো কেনেকৈ চাব, ৰিজাল্টটো চাব তেখেতে যেতিয়া ৱেবছাইটত তেখেতৰ ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ছেশ্যন এইকেইটা দিয়াৰ লগে মাৰ্কশ্বিটটো পাব। মাৰ্কশ্বিটটো তেখেতসকলে চাব তেখেতৰ মাৰ্কশ্বিটটো প্ৰপাৰলি জেনেৰেট হৈছে নে হোৱা নাই। যদি মাৰ্কশ্বিটটো প্ৰপাৰলি জেনেৰেট হোৱা নাই তেতিয়া সেইটো বিসংগতি হ'লে বা সেই পাৰ্টিকুলাৰ মাৰ্কশ্বিটটো থাকে। আমি বাৰ টেষ্ট কৰিছোঁ, কালি ৰাতি 12:30লৈকে আমি টেষ্ট কৰিছোঁ, কিন্তু আমি তেনেকুৱা কোনো মাৰ্কশ্বিট বিসংগতি, আমি ৰেণ্ডম নাম্বাৰ দি চাইছোঁ, কিন্তু বিসংগতি আমি পোৱা নাই। যদি তেনেকুৱা দৃষ্টিগোচৰ হয় বিসংগতিটো কি সেইটো চিন্তা চৰ্চা কৰিলে ইমিডিয়েটলি আমি তাক ঠিক কৰি ল'ম। বাকী প্ৰক্ৰিয়া মানে কি হয়, এতিয়া মানে গোটেই বস্তুটো এতিয়া কাউন্সিল আৰু সেৱা
দুটা অলৰেডি মানে কি গেজেট নটিফিকেশ্যন হৈ গ'ল, এটা নতুন আইনৰ অধীনত আহি গ'ল। এতিয়া তাৰপিছত নতুন বৰ্ড হ'ব, কেনেকৈ চিন্তা চৰ্চা হ'ব, এইবিলাক পৰৱৰ্তী এতিয়াই ক'ব নোৱাৰি। পৰৱৰ্তী বৰ্ষত নতুন বৰ্ডে অনুষ্ঠিত কৰিব 12 সেইটো তেনেকুৱা যেন লাগিছে, কাৰণ মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এতিয়া এইটো ইমপ্লিমেণ্ট কৰিব পৰা নাই। আৰু মডেল কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পাছত কেনেকৈ বৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰে তাৰ ওপৰতহে এইটো ক'ব পৰা যাব। মই এইটো কথা আগতীয়াকৈ এতিয়া ক'ব পৰা অৱস্থাত নাই। হায়েষ্ট মাৰ্ক দিয়া আছে, প্ৰতিটো মানে ছাবজেক্টৰে হায়েষ্ট মাৰ্ক পাই যাব। থেংক ইউ। Gracias.